নমস্কাৰ। মই আজি আকৌ এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। আপোনালোকক কৈছিলোঁৱেই মই বহুত দিনতে কিছুমান কবিতা লিখি থৈছিলোঁ। কবিতাটি আপোনালোকৰ আগত পাঠ কৰিব লৈছোঁ। কবিতাটি কিছু সাল সলনি কৰা হৈছে যদিও আপোনালোকক শুনাব বিচাৰোঁ। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। কবিতাটি শিৰোনাম, তোমাক লগ নোপোৱা হ'লেই ভাল আছিল কিজানি। তোমাক লগ নোপোৱা হ'লেই ভাল আছিল কিজানি। চাহ বাগিচাৰ কোৱাৰ্টাৰৰ ষ্টেপত বহি মানুহ হিচাপ কৰাৰ অভ্যাস মোৰ আগৰে পৰা। 1, 2, 3কৈ লেখি লেখি শেষৰজন চাগে তুমিয়ে হ'বা। তোমাক লগ নোপোৱা হ'লেই ভাল আছিল কিজানি। সৌ দূৰৰ সেউজীয়া চাহ বাগিচাৰ মাজে মাজে এটিকলি দুটিপাত ছিঙি ছিঙি আহি থকাজন চাগে তুমিয়ে হ'বা। তোমাক লগ নোপোৱা হ'লেই ভাল আছিল কিজানি। জাগি জাগি সপোন দেখাৰ অভ্যাস মোৰ আগৰে পৰা। সদায় সপোনতে অহাজন চাগে তুমিয়ে হ'বা। জাগি জাগি সপোন দেখাৰ অভ্যাস মোৰ আগৰে পৰা। সদায় সপোনতে অহাজন চাগে তুমিয়ে হ'বা। তোমাক লগ নোপোৱা হ'লেই ভাল আছিল কিজানি। দিঠকত ভাল পাওঁ বুলি কৈ বহু দূৰলৈ আঁতৰি যোৱাজন চাগে তুমিয়ে হ'বা। দিঠকত ভাল পাওঁ বুলি কৈ বহু দূৰলৈ আঁতৰি যোৱাজন চাগে তুমিয়ে হ'বা। তোমাক লগ নোপোৱা হ'লেই ভাল আছিল কিজানি। কেন্দু গছৰ ফুল সৰাৰ টপ টপ শব্দত মই শুনিছিলোঁ তোমাৰ পদশব্দ। সেইজন চাগে তুমিয়ে আছিলা। কেন্দু গছৰ ফুলৰ সৰাৰ শব্দ টপ টপ শব্দত মই শুনিছিলোঁ তোমাৰ পদশব্দ। সেইজন চাগে তুমিয়ে আছিলা। তোমাক লগ নোপোৱা হ'লেই ভাল আছিল কিজানি। তোমাক লগ নোপোৱা হ'লেই ভাল আছিল কিজানি। নমস্কাৰ।